নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে গম পায় যে আঞ্চলিক দল অগপ অসম গণ পৰিষদ, যাৰ সৃষ্টি AGP মানে হেৰিৰ পৰা আপোনাৰ আছুৰ পৰা, মূল বিষয়টো আছিলে মানে অবৈধ বাংলাদেশীক খেদি পঠিওৱা, সেইটোৱে। আৰু সেই হেৰিত আপোনাৰ তেওঁলোকে 2000 তো মানে BJPৰ লগত আছেই, 24তো আছে, 16ৰ পৰা ধাৰাবাহিকভাৱে তেওঁলোক এলায়েন্সত আছে। কিন্তু তেওঁলোকে অসমৰ ৰাইজে দুবাৰকৈ চান্স দিছিলে। 1985ত তেওঁলোক শাসনৰ গাদী দখল কৰিছিলে, এবছলিউট মেজৰিটি আছিলে AGPক। মানে একদম মন খুলি ভোট দিছে অসমৰ ৰাইজে। 1996 প্ৰথমবাৰ ছাকচেছ হোৱা নাই, দ্বিতীয়বাৰো দিছে, দ্বিতীয়বাৰো ছাকচেছ হোৱা নাই। ঠিক তেনেকৈ আপোনাৰ অবৈধ প্ৰব্ৰজন, মানে বিশেষকৈ বাংলাদেশীৰ যোনটো প্ৰব্ৰজন, উত্তৰ পূৰ্বাঞ্চলত চবতকৈ বেছি আক্ৰান্ত হ'লগৈ আপোনাৰ ত্ৰিপুৰাত আপোনালোকে জানে যে ইতিমধ্যে তাত যিবিলাক ত্ৰিপুৰী আছিলে, ত্ৰিপুৰী সংখ্যাটো কমি গৈছে আৰু বঙালীৰ সংখ্যাটো বেছি হৈছে। আৰু সেই বঙালী মানে সৰহভাগে ধৰি লওক অবৈধ বাংলাদেশীৰ সংখ্যাটো বেছি বুলি দাবী কৰা হৈছে। তো তাত যোনটি আপোনাৰ ত্ৰিপুৰী মাথা যি সংগঠন, মানে আমাৰ ইয়াত যেনেকৈ AGP, দুটা, সেইটো আঞ্চলিক এটা শক্তি, আমাৰ ইয়াতো AGP আঞ্চলিক শক্তি। তো তাত কিন্তু আপোনাৰ এটা ৰাজনীতিক সংকট সৃষ্টি হৈছে। গতিকে আমি এইটো লৈ আলোচনা কৰিম, কিন্তু আলোচনা কৰাৰ আগত এটাই ৰিকুৱেষ্ট, আমাৰ ভিডিঅ' আপোনালোকে যথেষ্ট ভিউ কৰি আছে, তাৰ কাৰণে অজস্ৰ ধন্যবাদ। কিন্তু ভিউৰ লগত কিন্তু আপোনালোকে যিবিলাক আমাৰ ভিউৱাৰ্ছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই। গতিকে অকল ভিউ কৰিলে নহ'ব, ভিউ কৰক, কমেণ্টছ কৰক, আৰু ছাবস্ক্ৰিপশ্যনটো কিন্তু প্লিজ আপোনালোকে কৰিবলৈ নাপাহৰিব। কাৰণ আমি যোনটো নবেল কজৰ কাৰণে আগুৱাই গৈ আছোঁ, আপোনালোকে আমাক সহায় কৰক। কাৰণ আমি ডেইলি আপডেট ছিটুৱেশ্যনৰ ওপৰত আমি কথা পাতি আছোঁ। আৰু অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত আমি যোৱাকালি অলৰেডি বিশ্লেষণ কৰিছোঁ। অপজিশ্যন পাৰ্টিক যে নতুন এলায়েন্সৰ যে কথা বতৰা আছে, সেইটো লৈ আলোচনা কৰা হৈছে। সেইটো কাৰণে কৈ আছোঁ, যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। যোৱাকালি এইখনো পাই যাব। এইটোৰ লগত কিন্তু আজিৰ ভিডিঅ'ৰ এটা লিংক আছে, সেইকাৰণে কৈ আছোঁ। কথাটো হ'ল যে ইতিমধ্যে তাত ত্ৰিপুৰা মাথাৰ যিজন ছুপ্ৰিমো দেৱ বৰ্মা, তেখেত কিন্তু ৰাজ্যপালক ইতিমধ্যে মানে হেৰি কৰিছে, মানে সকিয়নি দিছে। তেওঁলোকৰ কিন্তু 13জন MLA আছে দেই। অসমত AGPৰ 8জন, তাৰমানে 60জনীয়া বিধানসভাত তেওঁলোকৰ 13জন MLA আছে। আৰু আমাৰ 126টা সমষ্টিৰ ভিতৰত AGPৰ আছে 8টা। আৰু এই 8টা আছে মানে যোনটো দল এটা সময়ত মানে 85 আৰু 96 দুবাৰকৈ শাসনত গাদী থকাৰ পিছত কিন্তু আজি অৱনতি এনেকুৱাকৈ পাইছে যে মাত্ৰ 8টা ছিটহে আছে। কিন্তু ত্ৰিপুৰা মাথাৰ তেওঁলোকৰ আছে আপোনাৰ 13টা MLA। এতিয়া কথা হ'ল, তেওঁলোকৰ কেলৈ আপোনাৰ সমৰ্থনটো কিয় প্ৰত্যাহাৰৰ কথাটো আহিছে? কাৰণ ত্ৰিপুৰা মাথাৰ যি সমৰ্থন প্ৰত্যাহাৰটো যেনেকৈ যুক্তিসংগত, একেই যুক্তি কিন্তু এতিয়া AGPয়ে এই কথাটো কিন্তু BJPক দিব পাৰে। আৰু তেওঁলোকেও ওলাই অহাটো এই সময়ৰ আহ্বান, BJPৰ পৰা ওলাই অহাটো তেওঁলোকৰ সময়ৰ আহ্বান, যদি 26ত তেওঁলোকৰ অস্তিত্বটো ৰাখিব বিচাৰে। এইটো চিধা কথা, বেলেগ আৰু কোনো ষ্টৰি নাই। কাৰণ যোৰহাট পাৰ্লামেণ্ট ইলেকশ্যনত আমি যোৱা বছৰতো দেখিছোঁ যে তাত কিন্তু AGPৰ বহু সমৰ্থকে বিক্ষুব্ধ, যিবিলাক কৈ আছে এতিয়া AGPৰ যোনটো কৰ্মকাণ্ড। কাৰণ তেওঁলোকে কৈ আছে AGP ভুকীয়াকৈ নাথাকি ডাইৰেক্ট আপোনাৰ আম্বানীৰ অফিচ বন্ধ কৰি ডাইৰেক্ট আপোনাৰ এই বাজপেয়ী ভৱনত গৈ তাতে এটা কোঠা লৈ তাতে মাৰ্জাৰ কৰি BJPৰ লগত থাকিলে হ'ল। তেওঁলোক কিন্তু অসন্তুষ্ট, আৰু সেই সংখ্যাটো কিন্তু কম নহয়, বহুত ডাঙৰ এটা সংখ্যা। আৰু গোটেই যোৰহাট সমষ্টিত যোৱাবাৰ কিন্তু যিবিলাক বিক্ষুব্ধ গোষ্ঠী আছে, তেওঁলোকে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ কাৰণে কামো কৰিছিলে, আৰু তেওঁলোকে নিজেও ভোট দিছে, আৰু ভোট গোটাবলৈও তেওঁলোকে সহায় আগবঢ়াইছে। তো তলে সেই বিক্ষুব্ধ হেৰিটো আছেই। তো যোৱাকালি অপজিশ্যনবিলাকৰ এটা মিটিং হৈছে, মানে হেৰিৰ নামত, নাগৰিক অভিৱৰ্তনৰ নামত। কিন্তু যোনটো মই যোৱাকালিও কৈছোঁ যে তাত হাগ্ৰামা মহিলাৰী বা প্ৰফুল্ল মহন্তই হওক,
বা যিসকল বিক্ষুব্ধ নেতা আছে এজিপিৰ তেওঁলোককো মাতিব লাগিছিলে। কাৰণ আৰু এই ভিডিঅ' মানুহে এইটো হেৰি কৰিছে, ভিউ কৰিছে, কমেণ্টছো কৰি আছে, ভাল পাই আছে বস্তুটো। তো যদি তীব্ৰামাথাই যদি ক'ব পাৰে যে আমি সমৰ্থন প্ৰত্যাহাৰ কৰিম, সমৰ্থন প্ৰত্যাহাৰটো কিয়? সমৰ্থন প্ৰত্যাহাৰৰ মূল কাৰণটোৱে হ'লগৈ তেওঁলোকৰ যোনটো এগ্ৰিমেণ্ট। ডেফিনেটলি এজিপি আৰু বিজেপিৰ যেতিয়া আপোনাৰ এলায়েন্স হৈছে, তেওঁলোকৰো নিশ্চয় এটা কিবা মানে আণ্ডাৰষ্টেণ্ডিং বা কিবা এটা তেওঁলোকৰ এগ্ৰিমেণ্ট আছে যে কিহৰ ভিত্তিত তেওঁলোকে সমৰ্থন আগবঢ়াইছে। তো সেই এগ্ৰিমেণ্টটো তেওঁলোকে হেৰি কৰা নাই, মানে বিজেপি চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ ত্ৰিপুৰাত সেইটো ফুলফিল কৰা নাই। আৰু তাতকৈও ডাঙৰ যোনটো ডাঙৰ প্ৰশ্নটো হ'লগৈ আপোনাৰ এই তাত যোনটো অবৈধ বাংলাদেশী প্ৰব্ৰজন, যোনটো মানে মেজৰ এজেণ্ডা আছিলে, যোনটো এজিপিৰ কাৰণে এটা ডাঙৰ নাম্বাৰ 1 ইছ্যু, কিন্তু এতিয়া এইটো নাম্বাৰ 1 নহয়, একদম লাষ্ট ইছ্যু হৈ গৈছে। কিন্তু তীব্ৰামাথাৰ কাৰণে কিন্তু এইটো নাম্বাৰ 1 ইছ্যু। তেওঁলোকে সেই দাবীটো উত্থাপিত কৰিছে। আৰু ইতিমধ্যে অহা 20 জুলাই আপোনাৰ স্বৰাষ্ট্ৰমন্ত্ৰী অমিত শ্বাহৰ লগত তেওঁলোকৰ মিটিঙৰ ছেটিং হৈছে। আৰু তেওঁলোকে আৰু এটা ক্ষোভ প্ৰকাশ কৰিছে, তেওঁলোকৰ 13জন এম এল এ থকা স্বত্বেও মাত্ৰ মিনিষ্টাৰ দিছে 1জন, মানে কোনো অস্তিত্ব নাইকিয়া। অৱশ্যে অসমত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পলিটিক্সটো ভালকৈ জানে, তেওঁ খুব চতুৰ মানে ৰাজনীতিবিদ, এইটোতো আপুনি মানিব লাগিব। আপুনি তাৰ বিজেপিৰ মানুহ হওক বা বিৰোধীৰ হওক, সেইটোতো কথাটো ঠিকেই, এইটো তাত কোনো ধৰণৰ কিন্তু সন্দেহ নাই। তেওঁ জানে কেনেকৈ কি কৰিব লাগে। তাত চাওক 13জনৰ এগেইনষ্টত 1জন মিনিষ্টাৰ দিছে, আৰু অসমত এজিপিক 8জন MLA, মিনিষ্টাৰ 2জন, আৰু এই 2জনে মানে খাই বৈ মানে চব একদম মস্তি কৰি আছে, চিকচিকীয়া হৈ আছে। তো সেইটোক লৈ আচলতে এজিপিৰ মাজতে কিন্তু এটা বিক্ষুব্ধ গোষ্ঠীৰ সৃষ্টি হৈছে, আৰু বিক্ষোভটো লাহে লাহে বাঢ়িব। কিন্তু এতিয়া সময়ৰ আহ্বান হ'ল যে এজিপিও যদি সাহস আছে, যদি তেওঁলোকে আঞ্চলিকতাবাদত বিশ্বাস কৰে, তেতিয়াহ'লে কিন্তু বিজেপিৰ পৰা সমৰ্থনটো উঠাই লোৱাটো তেওঁলোকৰ কাৰণে সমীচীন হ'ব। নহ'লে তেওঁলোকৰ বিপদ আছে 26ত। আৰু অপজিশ্যনৰ কি বিপদ হ'ব পাৰে সেইটো মই যোৱাকালি ভিডিঅ'ত কিন্তু বিস্তৃতভাৱে ব্যাখ্যা কৰিছোঁ। কাৰণ আমি একদম নিৰপেক্ষভাৱে আমি তো সদায় কৈ আছোঁ যে আমি কোনো ৰাজনৈতিক দলৰ মানে আশীৰ্বাদত আমি চলি থকা নহয়, আমি কাৰোৰ পৰা পইচা নলওঁ, ইভেন কৰ্পৰেটৰ আমি ছাপোৰ্ট লোৱা নাই। চিধা কথা, আমি যি ক'ম খাৰাং খাজ ক'ম, খোল্লা ক'ম, আৰু ভয় চয় নকৰোঁ। এতিয়া ফণীভূষণ চৌধুৰী এওঁতো পাৰ্লামেণ্টত গৈ শুই থাকে। এতিয়া লেটেষ্ট পজিশ্যনটো হ'ল যে তেওঁ জাগিছে আৰু তেখেতে কৈছে যে BTAD যোনটো ইলেকশ্যন আছে, এই অলপ দিন পিছতে আপোনাৰ তাৰ যোনটো অট'নমাছ কাউন্সিলৰ যোনটো ইলেকশ্যন, তাতো মানে তেওঁলোকে কণ্টেষ্ট কৰিব। আৰু এটা সময়ত হাতী নেকি খুব জবৰদস্ত তাত দৌৰিছিলে মানে বড়ো এৰিয়াত। এতিয়া বোলে আকৌ দৌৰিবলৈ মানে সাজু হৈছে, কাৰণ ইমান দিন মানে হেৰি হৈ আছিলে, বেমাৰ হৈ আছিলে, তেওঁ চিকিৎসাধীন হৈ আছিলে বুলি কৈছে। মানে হাতী মানে গম পাইছে আপোনাৰ যোনটো এজিপিৰ প্ৰতীক চিহ্ন, সেই বেমাৰ হাতীৰ কোনো অলপ বেজি চেজি দি ঠিক ঠাক কৰি আছে। আৰু তেওঁলোকে কৈছে হাতীক মানে মোটামুটি BTADত মানে দৌৰাবলৈ ষ্টাৰ্ট কৰি দিব আপোনাৰ জুলাই মাহৰ ভিতৰতে। কাৰণ BTADত তাত যে ইলেকশ্যন হ'ব, ইলেকশ্যনটো ধৰি লওক এনেই এলায়েন্সটো ওপৰে চবৰ লগত আছে, কিন্তু বিজেপিয়ে স্পষ্টকৈ কৈছে, আৰু কোৱাটো ঠিকে আছে, কাৰণ বিজেপি তাৰ নিজৰ ভেটি কিন্তু অলৰেডি BTAD এৰিয়াত বনাই লৈছে, এইটো আপুনি মানিব লাগিব। তেওঁলোক চিম্পলি এলায়েন্স কৰি বহি থকা নাই, তেওঁলোকে কিন্তু 24/7 কাম কৰি আছিলে। কাম কৰি আজিৰ দিনত যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা দিলীপ শইকীয়া ডাঙৰীয়াই ক'ব পাৰিছে যে আমি তাত অকলে যুঁজিম, একদম স্পষ্টকৈ কৈছে। আৰু এই ফণীভূষণ চৌধুৰী কৈ আছে না, আমি 10টা ছিট ছাৰ্ভে কৰিছোঁ, আমি 4-5টাত কণ্টেষ্ট কৰিম, আৰু আমি বন্ধুত্বপূৰ্ণ কণ্টেষ্ট কৰিম। তো বন্ধুত্বপূৰ্ণ কণ্টেষ্টত কি ফল ওলাব সেইটোতো সময়ে ক'ব, সেইটো আমি ক'বলৈ নাই। কিন্তু যেহেতু আপোনাৰ উত্তৰ পূৰ্বাঞ্চলৰ 2টা আঞ্চলিক দলৰ মূল শ্লোগানটোৱে আছিলে অবৈধ বাংলাদেশীক বিতাড়ন, তো যিটো ভূমিকা তীব্ৰামাথা পাৰ্টীয়ে দেখুৱালে, কাৰণ তাত কিন্তু চৰকাৰ পৰি যাব পাৰে দেই, ডাবল ইঞ্জিনৰ চৰকাৰ ত্ৰিপুৰাত পৰি যাব পাৰে। 20 আগষ্টৰ অমিত শ্বাহৰ লগত যোনটো তেওঁলোকৰ তীব্ৰামাথাৰ সুপ্ৰিমৰ মিটিং আছে, এই মিটিং বিফল হোৱাৰ লগে লগে কিন্তু ত্ৰিপুৰাত আপোনাৰ ডাবল ইঞ্জিনৰ চৰকাৰ পৰি যাব, এইটো খাটাং।
গতিকে অসমত চৰকাৰ পৰে নপৰে সেইটো পিছৰ কথা, কিন্তু তেওঁলোকে সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ নাই, সেইটোৱে ডাঙৰ কথা। আৰু তাতকৈ ডাঙৰ কথা হ'ল যে এতিয়াও যে এই যে যিবিলাক মানে নিজকে খিলঞ্জীয়া মানে হেৰি বুলি মানে গৰীয়া মিয়া বুলি কৈ থাকে মুছলমান, তেওঁলোকতো মিয়া নহয়, তেওঁলোকতো স্বদেশী হয়। তেওঁলোকো দাবী কৰিছিলে কিন্তু ৰাজ্যসভাত আপোনাৰ তেওঁলোকৰ একজন প্ৰতিনিধি পঠিয়াবলৈ, কিন্তু আল্টিমেটলি কিন্তু আপোনাৰ একদম এনেকৈ বুঢ়া আঙুলি দেখাই দিলে চিধা চিধি এজিপি দেখালে। কাৰণ বিজেপিতো চাওক, বিজেপি কিয় দিব কওকচোন? পাৰ্লামেণ্ট ইলেকশ্যনত কোনোবা কেণ্ডিডেটক টিকেট দিছে নেকি? ৰাজ্যসভাত কাৰোবাক টিকেট দিছে নেকি? যোৱা সময়ছোৱাত দিয়া নাই, তেওঁলোকে নিদিয়ে, কাৰণ তেওঁলোকে হিন্দুত্বত বিশ্বাস কৰে, চিধা চিধি কথা। আৰু এজিপিতো আঞ্চলিকতাবাদৰ কথা কৈ আছে ন, ভূমিপুত্ৰৰ কথা কৈ আছে, খিলঞ্জীয়াৰ কথা কৈ আছে। তো গতিকে এই আৰু যিবিলাক মানে হেৰিক নিজৰ ইয়াত খিলঞ্জীয়া মুছলমান বুলি ভাবি আছে, আপোনালোকে দাবীও উত্থাপিত কৰিছিল, কিন্তু আপোনালোকৰ দাবী নাৎসাত হৈ গ'ল। আৰু কেবৰ যে নিৰ্লজ্জভাৱে যে সমৰ্থন আগবঢ়াইছিলে এই বৈশ্য ডাঙৰীয়া, তাকেই কিন্তু আকৌ পুনৰবাৰ ৰাজ্যসভালৈ পঠিয়াইছে। আপোনালোকৰ তাৰপিছত কিন্তু মনে মনে আছে। আৰু খিলঞ্জীয়া মুছলমানসকল, আপোনালোকে এটা বস্তু মনত থ'ব যে আপোনাৰ কিন্তু মুছলমান মানে মুছলমানেই হয়, এইটো বাংলাদেশী মুছলমান, বিহাৰী মুছলমান আৰু এই খিলঞ্জীয়া মুছলমান যিটো আপোনালোকে বনাব বিচাৰি আছে, কোনো কাম নাই। কাৰণ এণ্ড অফ দি ডে বিজেপিৰ সন্মুখত মুছলমান ইজ মুছলমান। কাৰণ বিজেপি সেই ক্ষেত্ৰত কিন্তু একদম স্পষ্ট হয়। তেওঁলোকে সময়ে সময়ে তেওঁলোকে এলায়েন্স কৰিব, সেইটো বেলেগ কথা। গতিকে এজিপিও, বিজেপিটো নাই আপোনাৰ লগত, এজিপিও কিন্তু নাই। কাৰণ আপোনালোকৰ যোনটো ৰিকুৱেষ্ট, সেই ৰিকুৱেষ্ট কিন্তু ৰাজ্যসভা ইলেকশ্যনত তেওঁলোকে ৰখা নাই। গতিকে এতিয়া লাখটকীয়া প্ৰশ্নটো হ'ল যে অহা সময়ছোৱাত এজিপিয়ে বিজেপিৰ পৰা মানে সমৰ্থন প্ৰত্যাহাৰ কৰে নে নাই। কাৰণ তাৰ মানে উৎকৃষ্ট উদাহৰণ হ'লগৈ আমাৰ ত্ৰিপুৰাৰ যে ৰিচেণ্ট যি ডেভেলপমেণ্ট সেইটো। কাৰণ তেওঁলোকে ত্ৰিপুৰাৰ মানুহ যেনেকৈ তাৰ অস্তিত্বত সংকটত ত্ৰিপুৰীবিলাক ভুগি আছে, অসমীয়াও কিন্তু অস্তিত্বৰ সংগ্ৰামত কিন্তু ভুগি আছে। কিন্তু এনেকৈ যদি আপোনাৰ দল সংগঠনৰ নিচিনা এজিপিও বিক্ৰী হৈ যায়, তো অসমীয়াক কোনে বচাব? তো আমাৰ ধাৰণা যে নতুন প্ৰজন্মৰ অসমীয়া যুৱক যুৱতীয়ে কিন্তু নতুন এটা পৰিৱৰ্তন বিচাৰিছে। আৰু সেই পৰিৱৰ্তন 26ত কি কৰে বা BTAD ইলেকশ্যনত কি হয়, এয়া ৰিজাল্ট ওলোৱাৰ পিছতে গম পোৱা যাব। আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।